আমি ৱেলকাম কৰিছোঁ হয়, কিন্তু আজি কিছুদিন আগলৈ আমি চৰকাৰক কিছুমান ক্ষেত্ৰত আমি বেয়া পাই আছিলোঁ, আমি খুব গালি পাৰি আছিলোঁ, বিশেষকৈ NRCৰ ক্ষেত্ৰত। NRCৰ ক্ষেত্ৰত যিটো ৰাম ঠগন দিলে অসম আৰু অসমীয়াক, বিশেষকৈ পুনৰীক্ষণৰ ক্ষেত্ৰত আমি যিটো ক'ম কৰিম বুলি কৈ নকৰিলে, জাতিটো বচোৱা জাতীয় দলিল এখন প্ৰস্তুত কৰাত যিটো সুবিধা পাইছিলে চৰকাৰে 2019 চনৰ পিছত, সেইটো নকৰিলে। আৰু তাতকৈ ডাঙৰ কথা যে জাতিটোক ঠগোৱা অসমৰ চবতকৈ ডাঙৰ IS চোৰ IS-জন প্ৰতীক হাজেলা, তেওঁক পলোৱাত সুবিধা কৰি দিলে। চিম্পল ক'লে যে হাজেলা আজি গুচি গ'ল, এইটো অসমীয়াৰ জয়। কিন্তু তাৰ পিছতো শেহতীয়া যিটো মুখ্যমন্ত্ৰীৰ পদক্ষেপ, তাক আমি ৱেলকাম কৰিছোঁ, আমি ধন্যবাদ জনাইছোঁ যে এইটো এটা ভাল পদক্ষেপ হৈছে। ইয়াৰ লগত এটা কথা ঠিক যে উচ্ছেদৰ নামত ৰাজনীতি হ'ব নালাগে, উচ্ছেদৰ নামত ভাৰতীয়ক হাৰাশাস্তি কৰিব নালাগে। বনাঞ্চল উচ্ছেদ কৰিছে, বনাঞ্চল উচ্ছেদ কৰাৰ পিছত তাতে গছ গছনি ৰুব, জন্তুবিলাক আহিব থাকিব, ভাল কথা। যেনেকৈ কাজিৰঙা আজি উচ্ছেদ কৰিলে, কাজিৰঙা যেতিয়া আমি উঠো সোঁহাতে যিখিনি উচ্ছেদ কৰিলে, তাতে ৰাজনীতি হৈছিলে, বহুতে গৈ তাতে জঁপিয়াই পৰিছিলে, কিন্তু আজি সেই জেগাখিনি দেখাত ধুনীয়া হৈছে। আৰু তাৰ লগতে কাজিৰঙাৰ উচ্ছেদ কৰাৰ পিছত আমি ভাবোঁ গড় হত্যাটোও কমিছে, কাৰণ সেইবিলাক জেগাতে গড় চিকাৰীবিলাকৰ চেল্টাৰ হোম থাকে। ঠিক তেনেকুৱা কথা। চৰকাৰী মাটি উচ্ছেদ কৰিছে, ইয়াতে সদায় এটা প্ৰশ্ন আহিব, আদানী আম্বানীৰ কথা আহে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'বও পাৰে যে গড়টো আদানী, হাতীটো আম্বানী। ডেভেলপমেণ্ট আমাক লাগিবই, ইণ্ডাষ্ট্ৰী অসমত আহিবই। ইণ্ডাষ্ট্ৰীখিনি যদি বনাঞ্চলত বহায়, তেতিয়া আমি ধৰিব লাগিব, আপোনালোকে ধৰিব লাগিব, চবেই আমি ধৰিব লাগিব। ইণ্ডাষ্ট্ৰীৰ মাটি ইণ্ডাষ্ট্ৰিয়েল বেল্টতহে দিব লাগিব। এতিয়া কথাটো হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি এটা কথাত আমি কেতিয়াও একমত নহয় যে মুখ্যমন্ত্ৰীৰ সোঁহাতে বাওঁহাতে যিমান মানুহ থাকে, প্ৰায়বিলাকৰে দুৰ্নীতিৰ অভিযোগ আহে, প্ৰায়বিলাকৰে মাটিৰ কেলেংকাৰীৰ কথা আহে। আজি কিছুদিন আগত আমি এজন BJP নেতাৰ যোৱাকালি নে পৰহি আমি দেখিলোঁ, তেওঁতো সাংবাদিকক উল্টাই ধমকি দিয়াৰ নিচিনাকৈ কৈছে, কোনোবা এজন বৰা উপাধি মানুহৰ কথা মনত পেলাব দিছে। তো তেনেকুৱা কথা, কোনোবা গীৰ গাইৰ লগত জড়িত মানুহে 150 বিঘা 200 বিঘা মাটি কিনিছে। আৰু এই গোটেই কামটো আৰম্ভ কৰিছে অশোক সিংঘালৰ নিচিনা বেপাৰী মন্ত্ৰীয়ে। জনজাতিৰ মাটি, চৰকাৰী মাটি, য'ত পুতেকৰ নামত ফ্লেট বনোৱাৰ পৰা আৰম্ভ কৰি